IBPS Clerk Recruitment 2025 য'ত আছে 10,277টা ভেকেন্সি স্যালাৰি আপোনালোকৰ 28,000 টকাৰ পৰা 35,000 টকা পৰ্যন্ত বৃদ্ধি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা বহুতেই ভাল খবৰ, য'ত আছে আপোনালোকৰ 10,277টা ভেকেন্সি ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে ক্লাৰ্কৰ কিছুমান ভেকেন্সি। যদি আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰসেছ কেনেকুৱা ধৰণৰ হ'ব, আমাৰ অসমৰ কাৰণে কিমান ভেকেন্সি আছে, কেনে ধৰণে আপোনালোকে এপ্লাই কৰিব, সম্পূৰ্ণ ডিটেইলছ এ টু জেড আপোনালোকক দি আছোঁ। মাত্ৰ ভিডিঅ'টিৰ পৰা আপোনালোকে আঁতৰি নাযাব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। সো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে IBPS ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। ইয়াৰ টোটেল পোষ্ট আছে 10,277টা। পোষ্টৰ নাম হৈছে ক্লাৰ্ক। অল ইণ্ডিয়া পোষ্ট আছে আপোনালোকে। তাৰপাছত এপ্লাই কৰিব পাৰিব আপোনালোকে লাষ্ট ডেট 21 আগষ্ট 2025 তাৰিখলৈকে। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আপোনালোকে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে পদবিলাক এপ্লাই কৰিব পাৰিব। তাৰ লগতে এজ ৰিলেকশ্যন দিছে ST SCৰ কাৰণে 5 বছৰ আৰু OBCৰ কাৰণে দিছে 3 বছৰ। এতিয়া জানো আহক এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কম্পিউটাৰ অপাৰেটিং ৱৰ্কিং চিষ্টেম আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে যিটো আপোনালোকৰ অফিচিয়েল নলেজ সেইটো থাকিব লাগিব, পঢ়িব জানিব লাগিব আৰু আপোনালোকে ক'ব জানিব লাগিব। তাৰপাছতে এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত আপোনালোকে UR OBC EWS 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু ST SC আৰু PWD 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এতিয়া জানো আহক সিলেকশ্যন প্ৰসেছ। সিলেকশ্যন প্ৰসেছৰ ক্ষেত্ৰত দুটা পৰ্যায়ত আপোনালোকৰ সিলেকশ্যন প্ৰসেছ হ'ব। প্ৰথমতে হৈছে প্ৰিলিমিনাৰী এক্সাম আৰু দ্বিতীয়টো হৈছে মেইনছ এক্সাম। যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব, সেই এক্সামত আপোনালোকৰ পোনপ্ৰথমতে ইংলিছত থাকিব 40টা কুৱেশ্যন, 30টা কুৱেশ্যন ইংলিছত থাকিব, 30টা কুৱেশ্যন 30 নম্বৰ থাকিব। তাৰপাছত নিউমাৰিকেল এবিলিটিত থাকিব 35টা কুৱেশ্যন 35 নম্বৰ আৰু একেবাৰে শেষত যিটো থাকিব আপোনালোকৰ ৰিজনিং, তাত থাকিব 35টা কুৱেশ্যন 35 নম্বৰ, টোটেল 100 নম্বৰ। এতিয়া জানো আহক যিটো মেইনছ এক্সাম। মেইনছ এক্সামত আপোনালোকৰ জেনেৰেল এৱাৰনেছ আৰু ফাইনেন্সিয়েলত থাকিব 50টা কুৱেশ্যন 50 নম্বৰ, ইংলিছত থাকিব 40টা কুৱেশ্যন 40 নম্বৰ। তাৰপাছতে আহিব আপোনালোকৰ ৰিজনিং আৰু কম্পিউটাৰত থাকিব 50টা কুৱেশ্যন 60 নম্বৰ আৰু একেবাৰে শেষত আপোনালোকৰ আহিব কোৱান্টিটিভ আৰু এপ্টিটিউড, তাত থাকিব 50টা কুৱেশ্যন 50 নম্বৰ, টোটেল 200 নম্বৰ। এতিয়া জানো আহক আপোনালোকে ভেকেন্সিসমূহ কেনেধৰণে এপ্লাই কৰিব। আপোনালোকে এপ্লাই কৰিবলৈ পোনপ্ৰথমতে ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ বিশেষ একো নালাগে, নিজৰ নাম, নাম্বাৰ আৰু ইমেইল ID আপোনালোকৰ প্ৰয়োজন হ'ব আৰু নিজৰ 2 কপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, লিংকটোত গৈ ক্লিক কৰি পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপাছতে আপোনালোকে অনলাইন কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো দ্বিতীয় লিংক দিয়া আছে, লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্চনেল ডকুমেণ্টছ, তাৰপিছত ৰিকুৱাৰ্ড যিবিলাক ডকুমেণ্টছ আৰু একপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব আৰু কেটেগৰী ৱাইজ আপোনালোকে নিজৰ এপ্লিকেশ্যন ফিজ যিটো তাক আপোনালোকে আপলোড কৰি ছাবমিট কৰি দিব আৰু প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।